নমস্কাৰ অসমবাসী, এই মুহূৰ্তত আহি পৰিছে এক ব্ৰেকিং নিউজ। হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা। বাগানৰ শ্ৰমিকৰ মজুৰি 280 টকাৰ পৰা 500 টকালৈ বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰিছে। হয়, ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰ কৰি লৈ আহিছোঁ পৰৱৰ্তী খবৰ। 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা। হয়, লগতে অৰুণোদয় ধন 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰিছে। 10 লাখ যুৱক যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰা হ'ব। হয়, অনাগত 5টা বছৰত নতুন অসম উপহাৰে লাভ কৰিব। হয়, এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে 40 লাখ মহিলাক 25,000কৈ টকা প্ৰদান কৰিব। 31টা দিশ সংকল্পৰে ৰাইজৰ মাজলৈ মুখ্যমন্ত্ৰীৰ এই ঘোষণা। হয়, ব্ৰেকিং নিউজ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব, লগতে ফ'ল' কৰি ৰাখিব।